নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল বাবুস ক্লিক্স অষ্টম শ্ৰেণীৰ ছাত্ৰসকল অনলাইনে টুৱাইজ বি ইয়াৰ আগৰ ভিডিঅ'টোত মই 1 নম্বৰ কিছু ৰৈজা গণিত দিছিলোঁ তোমালোকক আজি 2 নম্বৰৰ পৰা কিতামান গণিত দিবলৈ ওলাইছো আৰু বাকি গণিতবিলাক আগৰ ভিডিঅ'ত দিয়া আছে তো আগৰ ভিডিঅ'ত নিতা গণিতখিনি মই ইয়াত তোমালোকক দুটামান দিবলৈ ওলাইছো তো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা তো আহা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ तो 1 नंबर तो दिया আছে কি x - 7 divided by x plus 3 minus 1 আৰু হফালে আছে 1/3 plus 2 whole into x minus 2 x plus 3 তো আমাক কি কৰিব আছে এটা হৈছে সৰল সমীকৰণ মূলটো নিৰ্ণয় কৰিব দিছে আৰু ফলদ্দিটো ল'ব দিছিলে প্ৰথমতে আমি কি কৰিম ইয়াক x minus 7 x plus 3 ইয়াত এনেকৈ আছে এনেকৈ ৰাখিছো আৰু ইফালে যেটো আছে এইটো আমি বাফালে লৈ আহিম বাফালে লৈলে কি হ'ব ইফালে প্লাস আছিল মাইনাস হ'ব 2 whole into x minus 2 আৰু কি আছে তলত কি আছে x plus 3 আৰু হফালে ইফালে বাফালে এক আমি হফালে নিম প্ৰথমতে হফালে কি আছে 1/3 আৰু ইফালে -1 আছিল ইফালে হফালে গলে কি হ'ব +1 তো ইয়াত দেখা পাইছা দুটা মানে হৰ আমাৰ কি একে আছে গতিকে আমি এটা লিখিব পাৰো ইয়াত লসাগুৰ নিচিনা হয়নে এটো লসাগুৱে x + 3 গতিকে এটা লিখিলো আমি এতিয়া x + 3 তো তলত যদি একে সংখ্যা হয় হৰটো ওপৰত কি হয় আমাৰ একেৰে গুণ দিব লাগে অৰ্থাৎ গতিকে একেৰে গুণ দিলে একে হয় গতিকে আমি ইয়াত কি লিখিলো ওপৰটো x - 7 এটো মাইনাস চিন আছে গতিকে এটো কি হ'ব 2x plus 2 যেটো আছে এটো কি হ'ব প্লাস এ মাইনাস 2x আৰু মাইনাস এ প্লাস 4 হ'ব এটো বুজি পাইছানে আৰু ইফালে কি হ'ব 3 টো ইয়াতে ৰাখা 3 দি এটো পূৰণ দিব লাগে হয়নে এটো 1 plus 3 x plus 3 x minus 7 minus 2x ইয়াত কি আছে দুটা x আছে আৰু এটা x আছে এটা যোগৰ এটা বিয়োগৰ গতিকে আমি বিয়োগ কৰিব লাগিব ডাঙৰটোৰ আগত বিয়োগ চিন আছে কাৰণ আমি ইয়াত কি দিম বিয়োগ চিন দুটাৰ পৰা এটা গলে কি থাকে এটা থাকে x - x হল আৰু -7 7ৰ পৰা 4 বিয়োগ এটা যোগৰ এটা বিয়োগ হয়নে 7ৰ পৰা 4 গলে কি থাকে 3 থাকে কিন্তু চিনটো মাইনাস হ'ব ইয়াতো আৰু সোঁফালে কি হ'ব 3 1 4 4/3 এতিয়া আমি হেই বজ্ৰবৰণ যেটো নিয়ম উপরে তলে তলে উপরে তলে উপরে উপরে তলে এনেকে গতিকে আমি প্ৰথমতে কি কৰিম এই দুটা পূৰণ কৰি দিম 4x plus 3 3 minus x minus 3 4 দি x 4x হল 7 3 গুণ 12 প্লাস আছে গতিকে 12 এটো 3 দি x minus 3x যেটো মাইনাস যে মাইনাস চিন আৰু এটো কি হ'ব -9 এটা x টো আমি বাফালে আনিম আৰু এটো যেটো সংখ্যা আছে সংখ্যাটো আমি হফালে লৈ যাম তো 4x এটো x আমি বাফালে আনিলে কি হ'ব মাইনাস আছিল প্লাস হ'ব 3x এটো -9 আছিল এটো হফালে নিলে কি হ'ব -12 হ'ব ইফালে প্লাস আছিল তে 4 আৰু 3 যোগ কৰিলে যোগত আছে এই দুটা যেটো x চলক ইয়াত তো 4 আৰু 3 যোগ কৰিলে কি হ'ব আমাৰ 7 হ'ব 7 x এনে আৰু এইটো কি হ'ব এই দুটা মাইনাসত আছে দুটা মাইনাসত আছে গতিকে আমি যোগ কৰিব লাগিব চিনটো কি হ'ব মাইনাস হ'ব 12 9 21 বা x টো ইফালে ৰাখা মানটো আমাক উলিয়াব লাগে গতিকে 7 টো সোঁফালে গলে হৰণ হ'ব 21 এটো মাইনাস আছে 7 হাতেৰে 3 বাৰ গল কি থাকিল -3 তো এনেদৰে উলিয়াব পাৰিবা ফলদ্দিটো ইয়াৰ আগত মই যি ভিডিও দিছিল তাতে তোমালোকে চাই লবা অন্য একো নাই লেফট হ্যান্ড সাইডটো লিখি লবা রাইট হ্যান্ড সাইডটো লিখি লবা আৰু x ৰ জায়গাত এই মানটো খালি বহাই দিবা বহাই দি সমাধানখিনি কৰি দিবা ফলদ্দিটো পাবা আৰু যদি বুজি নাপোৱা তেতিয়াহলে আগৰ ভিডিওত চাবা মই কেনেকৈ কৰি দিছো তো 2 নম্বৰটো লৈছো এটোটো আমি কি কৰিম আগৰ নিচিনা কৰিম প্ৰথমতে বাফলৰ এখিনি আমি কাম কৰি লও ইয়াৰ লসাগু কি হ'ব ইয়াৰ যোগ বিয়োগ কৰিলে আমি লসাগু ল'ব লগা হয় 18 আৰু 9 লসাগু কি হ'ব 18 হ'ব যেটো 9 18 টো এটা কি গুণিতক হয়নে গতিকে ইয়াত আমি লসাগু 18 লিখিলো
18 দিয়ে 18 একবাৰে গতিকে ওপৰতে এটো কি হ'ব 3x + 5 9 দিয়ে 18 দুইবাৰ গতিকে আমি কি লিখিম 2 * 6x - 2 = 1/3 ইয়াত কি হল 18 3x + 5 প্লাস 2 দিয়ে 6 12 বাৰ 12x আৰু মাইনাস প্লাসে মাইনাসে মাইনাস 2 দুগুণ 4 = 1/3 এতিয়া চোৱা ইয়াত 12টা x আছে ইয়াত 3টা x আছে কি মান হ'ব আমাৰ 15টা x হ'ব আৰু 5ৰ পৰা 4 গলে কি থাকে 1 থাকে তলত 18 1/3 বজ্ৰবৰণ কৰি দিয়া বজ্ৰবৰণ 3 দিয়ে এটুক আমি দিলো তো কি হ'ব 15x + 1 আৰু 18 গুণ 18 15 3 গুণ 45 হয়নে 45x আকৌ কি হ'ব 3 গুণ 3 এটো এনেকে থাকা মানে টোটালতে পূৰণ হৈ যায় গতিকে বুজি পাইছা নে গতিকে আমি টোটালতে পূৰণ হৈছে 15 3 45x আৰু 3 গুণ 3 = 18 45x = কি হ'ব আমাৰ 18 এই 3 আমি সফালে লৈ গৈছো মাইনাস হ'ব সফালে আহিলে হয়নে তো মাইনাস হলে কি হ'ব আমাৰ 18 পৰা 3 গলে কি পাম 15 হ'ব এটা x টো বাফালে ৰাখা সফালে 45 টো উঠাই দিয়া সফালে গলে কি হ'ব হৰণ হ'ব 45 তো 15 দিয়ে 45 ক 3 বাৰ ওপৰত কি আছে 1 আছে অৰ্থাৎ কি পালো আমি x ৰ মান 3/1 এনেকৈ উলিয়াব পাৰিবা আৰু ফলত দিটো তোমালোকে নিজে পৰীক্ষা কৰিবা তো জি নাম্বাৰটো লৈছো ইয়াত এই দুটা আমাৰ সমীকৰণ দিয়া আছে এটা সমাধান কৰিব লাগে আমি x - 3 হোল প্লাস 5/6 3x + 2 3x/4 আৰু 2/3 তো এইখিনি আমি কেনেকৈ কৰো চাই থাকিবা x - 3 plus 5/6 এটো ঠিকে ৰাখিলো 3x plus 4 আৰু 3 আমাৰ লখাও কিমান 12 হয় এনে তো আমি লখাগু লৈছো ইয়াত 12 কি হ'ব ইয়াত 2 এটা আছে দে এইটো 2 টো পূৰণ হৈ আছে এইটো 4 দি 12 3 বাৰ গতিকে সেই 3 ৰ ওপৰত 3 পূৰণ দিব লাগিব হয়নে 3 3 গুণ 9 9x মই ডাইৰেক্ট কৰি দিছো আগতে যেটো বুজাই দিছো 3 ৰে 12 কেইবাৰ যাব 4 বাৰ যাব এই 4 ৰে ওপৰত 2 পূৰণ অৰ্থাৎ চিহ্নটো মাইনাস হৈ 7 দুগুণ 8 এতিয়া এই 36 তুমি বাফালে লৈ আহিব ইয়াৰ লগত আমি ৰাখিব পাৰো চাবা x - 3 আৰু ইফালে আনিলে কি এটো মাইনাসত আছে আৰু প্লাসত আছে ইফালে আহিলে মাইনাস 36 এনেকৈ লিখিব পাৰো আমি 5/6 = কি হ'ব ইয়াত এটো 12 আছে তলত 12 আমি বহালো 9x - 8 এতিয়া এটা কথা লক্ষ্য কৰা এই দুইটো আমাৰ পূৰণ হৈছে এই ব্ৰ্যাকেটটো যদি উঠাই দিও আমাৰ এটো পূৰণ হৈ যায় গতি পূৰণটো কাল লগত ওপৰত যাব হি পূৰণ গতিকে কি হ'ব এনেকুৱা হয় 2 9x - 8 তিনটা x ৰ পৰা এটা x গলে থাকে দুটা x কিন্তু কি হ'ব মাইনাস তো মাইনাস twice x - 3 plus 5/6 = কি হ'ব ইফালে তলত 12 2 দি 9 18 বাৰ 18x আৰু 8 দুগুণ 16 হয়নে এইখিনিতে বুজিয়ে পাইছা এইবিলাক তাৰ বেছি বুজাই দিব নালাগে এতিয়া চোৱা এতিয়া এই যে 6 টো আছে গতিকে আমি 6 টো ইয়াত এই দুটা একেলগে পূৰণ কৰিম 6 দি আমি এটো পূৰণ দিম কি হ'ব চাবা তলত 6 বহিল 6 পূৰণ কি হ'ব minus twice x minus 3 এটা ওপৰত কি আছে 5 আছে আৰু ইফালে কি আছিল 18x minus 16 divided by 12 তলত 6 6 দুগুণ 12 প্লাস এ মাইনাস এটো মাইনাস হল minus 12x 6 3 গুণ 18 minus 18 আৰু এটো কাম হে খায় 6 ৰে দুটা কৰিব আৰু প্লাস কি আছে ইয়াত 5 আছে
18x minus 16 divided by 12. এতিয়া চোৱা ইয়াত 18 ৰ পৰা 5 বিয়োগ কৰিব লাগিব আমি 18 ৰ পৰা 5 বিয়োগ কৰিলে আমি কিমান পাম 6 নাম তলৰ এটো 6 আছে আমাৰ minus 12x আৰু এটো আমাৰ 18 ৰ পৰা 5 গলে কি হ'ব minus 13 equal to ইফালে কি আছে 12 18x minus 16 এটা বজ্ৰবৰ্ণ কৰি দিয়া তলে উপৰে তলে তো কি হ'ব আমি প্ৰথমতে এটো বজ্ৰবৰ্ণ এনেকে কৰো 18 আৰু 6 হয়নে 6 ৰে ইয়াক 6 18x minus 16 12 এটো কৰিছো minus 12x minus কি হ'ব 13 তো 18 ৰে 6 পূৰণ কৰিলে আমি কিমান পাম 18 আৰু যদি 6 পূৰণ কৰো 8 গুণ 48 ৰ 8 হাতে গেল কি 4 6 গুণ 6 6 4 10 108 x হেনে আৰু এটো 6 গুণ 37 6 হাতে গেল 3 6 গুণ 6 3 96 আৰু ইফালে কি হ'ব 12 12 গুণ 146 কিন্তু চিনটো কি হ'ব মাইনাস হ'ব কাৰণ ইয়াত মাইনাস চিন আছে আৰু 12 আৰু 13 গুণ কৰিলে আমি কিমান পাম এটো প্লাস মাইনাসে মাইনাসে হ'ব 156 এতিয়া চোৱা আমাৰ যেটো ইয়াত এটো 12 146x দে আমাৰ যেটো x আছে x টাকা ৰাখিছে হেতু আমি বাফালে লৈ এটা 108 আছিল ইফালে x আৰু এটো ইফালে লৈ এলে কি হ'ব এটো মাইনাস আছিল ইফালে লৈ এলে প্লাস হ'ব প্লাস 144x equal to 96 তো আমি হফালে লৈ যাম 156 আছিল অলৰেডি ইয়াতে হয়নে হফালে 96 তো ইফালে কি হ'ব প্লাস হ'ব ইফালে মাইনাস আছিল 96 হয়নে ইফালে প্লাস হৈ গল তো 108 আৰু 144 আমি যদি যোগ কৰো তেতিয়া আমি কি পাম 252x আৰু এই দুটা কি হ'ব এইটোৰ পৰা এইটো আমাৰ বিয়োগ হ'ব এইটোৰ পৰা এইটো আমি বিয়োগ কৰিলে আমি কি পাম -60 মাইনাস কি হ'ল ডাঙৰ সংখ্যাটোৰ লগত আমাৰ কি মাইনাস চিন আছে এতিয়া x ৰ মানটো লব লাগে x সমান কি হ'ব -60/252 হয়নে তে 12 দি সঠিক 5 বাৰ যায় 12 দি কি 12 দুগুণ 24 এক টাকে 12 12 গুণ 12 তাত কি হ'ল -5/21 x ৰ মান তো এনেকে মূলটো নিৰ্ণয় কৰিব পাৰিবা ভিডিওটো আজিলৈ এইখিনি দিলো কিবা নোৱাৰিলে মোক কমেন্ট কৰিবা মোক সুধিবা মই নিশ্চয় বুজাই দিম তোমালোকক আৰু যেখিনি নতুন আছা মোৰ চেনেলত এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওবিলাক যিমান পাৰা সিমান শেয়াৰ কৰি দিবা লগতে লাইক কৰিবা তো আজিলৈ আহিলে বাই বাই